তো নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি মই আপোনালোকক দেখুৱাম এয়া আমাৰ হাতত আছে এয়া নেমুৰ পুলি। আমাৰ নেমুৰ পুলি আপোনালোকে কেনেদৰে ৰোপণ কৰিলে 6 মাহ মানতে আপোনালোকে ফল পাব তাৰ বিষয়ে। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। মই আপোনালোকক ভালদৰে দেখুৱাম আমি নেমুৰ পুলি কেনেদৰে ৰোপণ কৰি ধুনীয়াকৈ 6 মাহ মানতে ফল পাব পাৰি। তো আপোনালোকে যিসকলে আমাৰ পেজটো আৰু ইউটিউব চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ইউটিউব চেনেলটো আৰু পেজটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক ভিডিঅ' বনাই যাবলৈ প্ৰেৰণা যোগাব বুলি আশা ৰাখিলোঁ। তেন্তে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আমি নেমুৰ পুলি ৰুবলৈ আমি এয়া চাওক প্ৰায় 2 ফুট বাই 2 ফুটৰ এটা ধুনীয়াকৈ আমি গাঁত এটা খান্দি লৈছোঁ। এই গাঁতটো খান্দি লোৱাৰ পিছত এয়া আমাৰ আছে ধুনীয়াকৈ গোবৰ, আমি শুকান গোবৰ ৰাখি থৈছোঁ। এই শুকান গোবৰখিনি আমি ধুনীয়াকৈ এই গাঁতটোত দি ল'ব লাগিব। ধুনীয়াকৈ গাঁতটো খান্দি লোৱাৰ পিছত আমি শুকান গোবৰখিনি আমি গাঁতটোত দি দিলোঁ। আপোনালোকে এয়া গাঁতটো খান্দি 10-15 দিনমান আগত গাঁতটো খান্দিও আপোনালোকে গোবৰখিনি দি থ'ব পাৰে, তেতিয়াও ভাল। আৰু এনেকৈ দিলেও কথা নাই। তো প্ৰথমতে আমি এয়া গোবৰখিনি দিলোঁ। তাৰপিছত আমি এয়া গাঁতটোত ধুনীয়াকৈ গোবৰখিনি দি উঠি এয়া আমাৰ ফাংগিচাইড আছে, এয়া ফাংগিচাইড ভেঁকুৰনাশক আমি দি দিলোঁ। কাৰণ মাটি বা গোবৰত আমাৰ ভেঁকুৰ থাকিব পাৰে। এয়া ভেঁকুৰ যাতে আমাৰ গছডালক যাতে ভেঁকুৰে কোনো ধৰণৰ আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে আমি এয়া ফাংগিচাইড দি দিলোঁ। এয়া ফাংগিচাইড আপোনালোকে আপোনালোকৰ ঘৰত থকা ছাইও দিব পাৰে। ছাইৰ সলনি আমি এয়া ফাংগিচাইড ব্যৱহাৰ কৰিছোঁ। তাৰপিছত ইয়াত আমি গাঁতটোত এয়া মাটি ভৰাই দিম। ধুনীয়াকৈ অলপ অলপ আমি গাঁতটোত গোবৰখিনি দিয়াৰ পিছত মাটি দি দিম। তাৰপিছত আমি গোবৰখিনিৰ লগত এই মাটিখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। চাওক ধুনীয়াকৈ আমি গোবৰখিনিৰ লগত এয়া মাটিখিনি এনেদৰে গাঁতটোত এয়া মিক্স কৰি ল'ম। তো আপোনালোকে এনেদৰে কৰিব। আপোনালোকে ধুনীয়াকৈ 6 মাহ মানতে আপোনালোকৰ নেমু টেঙাৰ পুলিৰ পৰা নেমু টেঙা ছিঙিব পাৰিব। এয়া আমি গোবৰখিনি দি দিছোঁ যাতে, আৰু আমি গাঁতটো বেছি দকৈ লোৱাৰ কাৰণ আছে। আমি দকৈ কৰি লোৱাৰ ফলত আমাৰ নেমুৰ পৰা আমাৰ যিবিলাক শিপা ওলাব ধুনীয়াকৈ তললৈ যাব পাৰিব। টান মাটিত আমাৰ শিপাবোৰ তললৈ নাযাব আৰু যাৰ ফলত নেমু টেঙাৰ পুলিটো মৰি যাব পাৰে। সেই গাঁতটো আপোনালোকে দকৈ লৈ ধুনীয়াকৈ এনেদৰে গোবৰখিনি মাটিৰ লগত এনেদৰে কুৰিয়াই ল'ব। তো ইয়াৰ পিছত আপোনালোকে এয়া চাব পাৰে আমাৰ নেমু টেঙাৰ পুলি আমি নিজে ঘৰতে বনাই লৈছোঁ। তো আপোনালোকেও বনাই ল'ব পাৰে আৰু আপোনালোকে কাটিঙো কৰিব পাৰে। আৰু আপোনালোকে চাব পাৰে এয়া আমাৰ ধুনীয়াকৈ নেমু টেঙা লাগি আছে এই গছডালত। এই গছডালো আমি প্ৰায় ৰোপণ কৰা 1 বছৰ 1.5 বছৰমান হ'ল। ইয়াতো আমাৰ নেমু টেঙা লাগি আছে আৰু এনেদৰে আমি ইয়াৰ লাইনে আমি নেমু টেঙা ৰোপণ কৰিবলৈ ওলাইছোঁ। তো ইয়াৰ আমাৰ নেমু টেঙা পুলিটো আছে ধুনীয়াকৈ ইয়াৰ প্লাষ্টিকৰ বেগটোৰ পৰা ইয়াক আমি ফালি ল'ম যাতে শিপাবোৰ কোনো ধৰণৰ আমাৰ ডিষ্টাৰ্ব নাপায়। বিলেট এখনেৰে ধুনীয়াকৈ আমি ইয়াক ফালি ল'লোঁ। শিপাবোৰ আপোনালোকে ডিষ্টাৰ্ব নোহোৱাকৈ ধুনীয়াকৈ পুলিটো এনেদৰে ফালি ল'ব। এয়া আমাৰ ঘৰত বনোৱা এয়া নেমু টেঙাৰ পুলি চাব পাৰে। ধুনীয়াকৈ ইয়াক শিপা তললৈ আহি গৈছে। এতিয়া আমাৰ এইখিনি ধুনীয়াকৈ গুচাই ল'লোঁ। তাৰপিছত ধুনীয়াকৈ অলপমান গাঁত কৰি ইয়াক আমি ধুনীয়াকৈ বহাই দিলোঁ। তো আপোনালোকে এইখিনি মানতো ৰুব পাৰে আৰু ওখ হ'লেও ৰোপণ কৰিব পাৰে। আমি অলপ কম সময় সৰু থাকোঁতে ৰুইছোঁ। সৰু থাকোঁতে ৰুলেও কথা নাই, কেৱল আপোনালোকে ওখ ঠাইত ৰোপণ কৰিব যাতে পানী জমা হৈ নাযায়। আৰু ধুনীয়াকৈ ইয়াক আপোনালোকে খৰালি কালত ধুনীয়াকৈ পানী যোগান কৰি ধৰিব লাগিব। তো এয়া নেমু টেঙাটো আমি দি দিলোঁ, নেমু টেঙাৰ পুলিটো। তাৰপিছত আমি ইয়াত দিম ইয়াত কেঁচুসাৰ আমাৰ আছে ধুনীয়াকৈ চাৰিওপিনে কেঁচুসাৰ আমি দি দিম। তো আপোনালোকে যিমান পুলি ৰোপণ কৰে আপোনালোকে খাদ্য যোগান ধৰিব লাগিব, তেতিয়াহে আপোনাৰ পুলিটো গ্ৰ'থ হ'ব আৰু আপোনালোকক ই ফল দিব। ইয়াত ধুনীয়াকৈ দি ইয়াত আমি ধুনীয়াকৈ ওখকৈ মাটি দি দিম। ওখকৈ মাটি দি দিব লাগিব আৰু নেমু টেঙাৰ গুৰটো ওখকৈ ৰাখিব যাতে ইয়াত পানী জমা নহয়। তো এনেদৰে দি
আমি মাটিখিনি এনেদৰে বহাই দিব লাগিব চাৰিওপিনে ধুনীয়াকৈ ধুনীয়াকৈ আমি মাটি দি ল'লোঁ আৰু চাৰিওপিনে আমি ইয়াক ওখ কৰি দিম ওখ কৰি দি আমি চাৰিও কাষটো এনেদৰে বহাই দিব লাগিব যাতে ইয়াত কোনো ধৰণৰ আমাৰ পোক পৰুৱাই ফুটা কৰি ইয়াক আমাৰ নষ্ট কৰিব নোৱাৰে হেপাবোৰক ধুনীয়াকৈ ইয়াক আপোনালোকে এনেদৰে বহাই দিব ইয়াৰ পিছত চাৰিও কাষত অলপ অলপ এনেদৰে মাটি দিলে আপোনালোকৰ নেমু টেঙাৰ পুলি ৰোপণ কৰা হৈ গ'ল এয়া চাওক আমি সেইফালে আৰু আমাৰ গাঁত খুন্দি থৈছোঁ আমি সেইপিনেও এবাৰ নেমু টেঙাৰ পুলি আমি ৰোপণ কৰিম তো এয়া আপোনালোকক দেখালোঁ কেনেদৰে আপোনালোকে নেমু টেঙাৰ পুলি ৰোপণ কৰিব পাৰে আৰু যিকোনো ধৰণৰ পুলি ৰোপণ কৰিলে আপোনালোকে এনেদৰে ৰোপণ কৰিলে সোনকালে ফল পাব তো এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ পেজটো আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ল'ব আৰু কেনেধৰণৰ ভিডিঅ' আপোনালোকে খেতি ৰিলেটেড ভিডিঅ' আপোনালোকে চাব বিচাৰে মোক কমেণ্ট কৰি জনাব মই আপোনালোকৰ বাবে ভিডিঅ' বনাই দিম তো আজিলৈ আহোঁ ধন্যবাদ জয় অসম।